মৰিগাঁৱৰ হাবি বৰঙাবাৰীত নাথ সাহিত্য সংস্কৃতি সন্মিলনৰ শৈক্ষিক সভা আৰু কৃতি শিক্ষাৰ্থী সম্বৰ্ধনাৰ গাম্ভীৰ্যপূৰ্ণ আয়োজন। মৰিগাঁও জিলা হাবি বৰঙাবাৰী খেলপথাৰত আজি নাথ সাহিত্য সংস্কৃতি সন্মিলনৰ উদ্যোগত আৰু হাবি বৰঙাবাৰী আঞ্চলিক সমিতিৰ সহযোগত এক গাম্ভীৰ্যপূৰ্ণ শৈক্ষিক সভা, কৃতি ছাত্ৰ-ছাত্ৰী সম্বৰ্ধনা অনুষ্ঠান আৰু বৰ্ণাঢ্য সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হয়। দিনজোৰা কাৰ্যসূচীৰ মাজেৰে অঞ্চলটোৰ এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। পুৱাৰ ভাগত পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষৰোপণ কাৰ্যসূচী আৰু বৰগীত পৰিৱেশনে অনুষ্ঠানৰ শুভ সূচনা কৰে। লগতে ওম ধ্বনিৰে পৰিৱেশটো আধ্যাত্মিকতাৰে মুখৰিত হৈ উঠে। লক্ষ্যজ্যোতি নাথৰ সভাপতিত্বত অনুষ্ঠিত শৈক্ষিক সভাখন শুভ উদ্বোধন কৰে মৰিগাঁও জিলা সহকাৰী আয়ুক্ত কংকনজ্যোতি শইকীয়াই। সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সচিব নৰনাৰায়ণ নাথ আৰু অসম লোকসেৱা আয়োগৰ অধ্যক্ষা ডক্টৰ অজন্ত নাথ। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম নাথ যোগী উন্নয়ন পৰিষদৰ অধ্যক্ষ বেণুধৰ নাথ আৰু চৰাইবাহী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ কমল চন্দ্ৰ নাথ। লগতে নৱনিযুক্ত অসম অসামৰিক সেৱা বিষয়া প্ৰশান্ত নাথো সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে। জিলাখনৰ উচ্চ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা ৩ শতাধিক কৃতি ছাত্ৰ-ছাত্ৰীক এই অনুষ্ঠানত এখন ফুলাম গামোচা আৰু অভিনন্দন পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। সমন্বিত শিক্ষাৰ্থীসকলৰ সৈতে বহুসংখ্যক অভিভাৱকৰ উপস্থিতিয়ে অনুষ্ঠানটোক অধিক গৌৰৱময় কৰি তোলে। মঞ্চত উপস্থিত বিশিষ্ট অতিথিসকলে শিক্ষাৰ্থীসকলক উদ্দেশ্যি অনুপ্ৰেৰণামূলক ভাষণ প্ৰদান কৰি অধ্যৱসায় শৃংখলা আৰু শিক্ষাৰ জৰিয়তে উজ্জ্বল ভৱিষ্যত গঢ়াৰ আহ্বান জনায়। সামাজিক সম্প্ৰীতি, শিক্ষাৰ প্ৰতি উৎসাহ আৰু সংস্কৃতিৰ সংৰক্ষণৰ বাণী কঢ়িয়াই অনা এই অনুষ্ঠানটোৱে অঞ্চলবাসীৰ মাজত ব্যাপক সঁহাৰি লাভ কৰে। মই শ্ৰী ভূপেন কুমাৰ নাথ। আজি 24 মে 2026 বৰ্ষ ৰবিবাৰে হাবি বৰঙাবাৰীত অনুষ্ঠিত নাথ যোগী সাহিত্য সংস্কৃতি সন্মিলনৰ সৌজন্যত হাবি বৰঙাবাৰী আঞ্চলিক সমিতিৰ সৌজন্যত যিখন শৈক্ষিক সভা আৰু শিক্ষাৰ্থীসকলৰ সম্বৰ্ধনা সভা আয়োজন কৰা হৈছে। এই সভাত আজি প্ৰায় এসপ্তাহমান আগতে এখন অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকলক লৈ এখন আদৰণি সভা অনুষ্ঠিত কৰা হৈছিল। তাত আমাকেই আদৰণি কমিটিৰ সভাপতি হিচাপে গণ্য কৰিলে আৰু আজি এই সভাখন অনুষ্ঠিত হৈছে মৰিগাঁও জিলাৰ নাথ সম্প্ৰদায়ৰ যিখিনি কৃতি ছাত্ৰ-ছাত্ৰী HSLC পাছ কৰা আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰা তেওঁলোকক আমি মাতি আনি ইয়াতে সম্বৰ্ধনা জনোৱা হৈছে। আৰু লগতে শৈক্ষিক সভা, এই শৈক্ষিক সভাখনৰ বিশিষ্ট অতিথি হিচাপে আমি আমন্ত্ৰণ জনাইছিলোঁ মৰিগাঁও জিলাৰ মাননীয় আয়ুক্ত বাইদেউ তেৱাৰী বাইদেউ। তেখেতে বিশেষ কাৰণত অনুপস্থিত থাকিব লগা হ'ল আৰু তেওঁ অতিৰিক্ত আয়ুক্ত এজনক পঠাইছে আৰু লগতে শিক্ষা সচিবৰ মাননীয় সচিব নৰনাৰায়ণ নাথদেৱ আজি উপস্থিত হৈছেহি আৰু প্ৰাক্তন অধ্যক্ষা লোকসেৱা আয়োগৰ বাইদেউ অজন্তা বাইদেউ, ডক্টৰ অজন্তা নাথ বাইদেউ, তেখেতো আহি উপস্থিত হৈছে। আমি যিসকল ছাত্ৰ-ছাত্ৰীক ইয়ালৈ মাতিছোঁ তেওঁলোকৰ লগতে তেওঁলোকৰ অভিভাৱক সকলো উপস্থিত হৈছে। গতিকে আমি সম্বৰ্ধনা জনোৱাৰ লগতে এই সমল ব্যক্তিসকলে তেওঁলোকৰ জীৱনৰ কিছু কথাৰে তেওঁলোকক যাতে আকৃষ্ট কৰে বা তেওঁলোকক যাতে কিছু শিক্ষা দিব পাৰে, সেই উদ্দেশ্যৰে আমি এই সভাখন আজি ইয়াতে পতা হৈছে। আজি মৰিগাঁও নাথ সাহিত্য সংস্কৃতিৰ উদ্যোগত আৰু হাবি বৰঙাবাৰী আঞ্চলিক সমিতিৰ সহযোগত যি আমাৰ বিগত
হাইস্কুল আৰু উচ্চ শিক্ষা মানে হায়াৰ ছেকেণ্ডেৰীৰ ছাত্ৰ ছাত্ৰীসকলক কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানত আমি গুৱাহাটীৰ পৰা আহি তেওঁলোকক উৎসাহ দিয়াৰ কাৰণে আজিৰ এই সভাত উপস্থিত আছো। আৰু সঁচা অৰ্থত ক'বলৈ গ'লে আমাৰ নাথ সম্প্ৰদায়ৰ যিখিনি ল'ৰা ছোৱালী কৃতি ছাত্ৰ ছাত্ৰীয়ে আজিৰ এই সম্বৰ্ধনা ল'বলৈ সক্ষম হৈছে, তেওঁলোকক মই কৃতজ্ঞতা আৰু শুভেচ্ছা জ্ঞাপন কৰিছো। লগতে ভৱিষ্যতৰ দিনত সম্প্ৰদায়টোৰ লগতে সমাজখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত আজিৰ যি নতুন প্ৰজন্ম, এই নতুন প্ৰজন্মই মুখ্য ভূমিকা আৰু বলিষ্ঠ ভূমিকাৰে সমাজ আৰু দেশৰ কাৰণে কাম কৰি যাব বুলি মই তেওঁলোকৰ ওচৰত আশাবাদী। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।